আপোনাৰ পদৰ অধ্যায়, পদছন্দ ৪ৰ্থ অধ্যায়ৰ হে ৰাম আছে আন কৰ্ম মোৰ জন্ম জানিবাৰ শুনা পাৰ্থ কেন মতে গতি হোৱে তাৰ মোৰ জন্ম কৰ্ম গুণ যিকাৰণে হোৱা দৃঢ়মতি থাকে জানি সিও গতি পাৱে অন্যবিলাক কৰ্ম মোৰ জন্মৰ বিষয়ে জানিবৰ নিমিত্তে আৰু কি কৰ্ম আছে আন কোনো কৰ্ম মোৰ জন্ম জানিবৰ বাবে কি কৰ্ম আছে শুনা পাৰ্থ কেন মতে গতি হয় তাৰ সেইজনৰ কি ধৰণে গতি হয় মোৰ জন্ম কৰ্মগুণ যি কাৰণে হয় এতিয়া মোৰ জন্মৰ কথা জানিবলৈ মোৰ কৰ্মৰ কথা জানিবলৈ যি কাৰণে উপলব্ধি হয় বা তেওঁ জানিব পাৰে দৃঢ়মতি থাকে জানি সিও গতি পাৱে যদি মোৰ তাত একান্ত দৃঢ় ভক্তি বিশ্বাস থাকে তেনেহ'লে তেওঁ কৰি যোৱা কৰ্মৰ দ্বাৰাই মোৰ তাত কেৱল বিশ্বাস আৰু ভক্তি থাকক দৃঢ়ভাৱে একান্তভাৱে তেওঁ কৰি যোৱা আকাংক্ষাৰিক কৰ্ম যি ধৰণে কৰি যায় কৰি যোৱাৰ পিছতো গতি পাব কাৰণ মোক তেওঁ নাপাহৰে যিকোনো কৰ্মৰ আগত আগে মোক অৰ্পণা কৰিব তেওঁ গতিকে মই তাতে সুস্থ তাৰমানে মোৰ নামেৰে তেওঁ কৰ্ম কৰি আছে গতিকে তেওঁ গতি নিশ্চিত হে ৰাম কাম ক্ৰোধ লোভ মোহ এৰিবে ক ভয় মহিষে পৰম প্ৰিয় কৰিবে আশ্ৰয় অহৰ্নিশে মনে মোক চিন্তে নিৰন্তৰ এই জ্ঞান পুত ভূঞা তৰিলা বিস্তৰ কাম ক্ৰোধ লোভ এইবিলাকৰ ভয় তেওঁ এৰক এৰি উঠি কেৱল মইহে প্ৰিয় কাৰণ কৈছে যতে ক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ গতিকে নিজে আমি যে নাক হওঁ এই যে নৰকী যান্ত্ৰণা ভুগি থাকোঁ বিনা ঘওঁ এইটোৱে আমাৰ কাম ক্ৰোধ লোভ এই তিনিটা এই মনৰ বা জীৱৰ পৰম শত্ৰু আপোন নাশন হেতু আপুনি নিজে বা আমি সকলোবিলাক নিজে নিজে নাক হোৱাৰ মূল কাৰণে হৈছে আপোন নাশন হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনিটাৰ তাৰমানে এইকেইখন পালে এইকেইটাই পালে আমাক নৰকমুখীহে কৰিব নৰকৰ তিনিখন মানে তিনিওটা কাম ক্ৰোধ লোভ এই তিনিটাই কেৱল নৰকৰ দ্বাৰলৈ ঠেলিব গতিকে সেইকাৰণে কৈছে আপোন নাশন হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনিদাৰ জানি আক তেজি কৃষ্ণৰ চৰণে ভকতিক কৰা হাৰ গতিকে এই কথাবিলাক জানি উঠি কৃষ্ণৰ চৰণত ভক্তি হাৰ কৰি লওক দৃঢ় বিশ্বাসেৰে কৃষ্ণক ভাবি লওক অহৰ্নিশে মনে মোক চিন্তে নিৰন্তৰ যিজনে মোক অহৰ্নিশে মনে প্ৰাণে চিন্তিব এই জ্ঞানভূত হৈয়া তৰিলা বিস্তৰ এই জ্ঞানৰ দ্বাৰাই মোক চিনি পোৱাৰ পিছত মোক জানিবলৈ ইচ্ছা কৰা যিটো শক্তি এই শক্তিটো এই জ্ঞানৰ দ্বাৰাই বিভিন্ন জীৱ তৰি গৈছে অপাৰ্থে বোলে মুখ্য যদি মহাফল হয় তাক এৰি কেনে লোক স্বৰ্গ ক বাঞ্চয় তেতিয়া লগে লগে অৰ্জুন হৈছে এৰা সখী যদি মুখ্যয়ে শ্ৰেষ্ঠ ফল হয় তেনেহ'লে এই শ্ৰেষ্ঠ ফলটো এৰি পেলাই আকৌ লোকবিলাকে এই সাংসাৰী মনুষ্যবিলাকে স্বৰ্গক বাৰু কিয় বাঞ্ছা কৰে কৃষ্ণে বোলে তাৰ আছে পূৰ্বৰ সংস্কাৰ আনদেৱ ভজে মোৰ নাহি অধিকাৰ তেতিয়া লগে লগে কৃষ্ণ অৰ্জুনক কৈছে এৰা সখী কৃষ্ণে বোলে আছে তাৰ পূৰ্বৰ সংস্কাৰ তাৰ ইয়াৰ ইজন্মৰ আগৰ জন্মত যি কৰ্ম কৰিছিল তাৰ সংস্কাৰৰ দ্বাৰাই তেওঁ অন্যবিলাক মোক বাদ দি মোক এৰি অন্য দেৱতাবিলাকক শ্ৰেষ্ঠ বুলি ভজি আছে সেইকাৰণে আনদেৱ ভজে মোৰ নাহি অধিকাৰ এতিয়া মই কি কৰিম এতিয়া মোকতো তেওঁ ভাবা নাই তেওঁ মোৰ স্বজনকাৰী অন্যবিলাক দেৱতাৰ কথা ভাবি আছে তেওঁলোকৰ তাত কিবা বিচাৰি আছে তাত মই কাৰণ সেইবিলাক দেৱতাকো নিজস্ব এখন আসন মই দিছোঁ একোটা অধিকাৰ দিছোঁ তেওঁলোকক
মোৰ উদ্দেশ্য সাধনৰ কাৰণে সেইবিলাক দেৱতাকো মই একোটা পাৱাৰ দিছোঁ। গতিকে তেওঁলোকক কোনোবা মৰ্ত্যৰ মনুষ্যই ভজিলে, জীৱই ভজিলে, মই কিয় ভজিছে বুলি তেওঁলোকক অপকাৰ নকৰোঁ, কাৰণ মই তেওঁলোকক এটা দায়িত্ব দি থৈছোঁ। গতিকে মোৰ একো অধিকাৰ নাই। যেন সংগমত দুখে সুখ মানে নৰ, জীৱা সুখ মানে শিউখনে কমাতৰ। গতিকে যৌন সংগমত খন্তে সময় সুখ, তাৰপিছত কিন্তু দুখ। ভয় লাজ পাপক নচাই প্ৰৱৰ্তাই, দুখে সাধে অল্প সুখ স্বৰ্গ সেহি নয়। এতিয়া ভয় লাজ পাপ এইবিলাক নচাই খন্তেকীয়া সুখত মুগ্ধ হৈ পৰে, কিন্তু অৱশেষত যেতিয়া সেই সম্ভোগৰ সময় পাৰ হৈ যাব, তাৰপিছত হয় লাজ অপমান বা নতুবা ভৱিষ্যত সংসাৰ মানে পুত্ৰ বা সন্তানৰ কাৰণে সদায় আসক্ত চিন্তা, খন্তেকীয়া সুখ বিচাৰোঁতে গতিকে ভৱিষ্যত নিশ্চয় বহুত দুখ পায়। গতিকে আৰু এই ভয় লাজ পাপক এইবিলাকক বাদ দি পেলাই মানে তেওঁ কি কৰে, প্ৰৱৰ্তি থাকে, বাস কৰি থাকে। কোনে বাস কৰে, কোনে প্ৰৱৰ্তাই? প্ৰভু ভগৱন্তই। দুখে সাধে অল্প সুখ স্বৰ্গ সেই নহয়। গতিকে এই যে মোক এৰি অন্য যিবিলাক দেৱতা, এইবিলাকক ভজোতে অলপ দুখো আছে। গতিকে দুখৰে হ'লেও দেৱতাক যেতিয়া পুজিব, তেতিয়া মোৰ অধিকাৰ নাই। আৰু অৱশেষত খন্তেকীয়া সুখৰ কাৰণে স্বৰ্গত জীৱই কিছুদিন জিৰণি পায়। এতিয়া এই কথাখিনি কৃষ্ণই অৰ্জুনক কৈছে। আৰু কৈছে, ইন্দ্ৰ চন্দ্ৰ আদি আনো দেৱতা পূজয়, তাৰো ফল দাতা মই জানিবা নিশ্চয়। ইন্দ্ৰ চন্দ্ৰকে ধৰি এই ত্ৰিদশ দেৱতাক পূজা কৰে, কিন্তু এই দেৱতাসকলৰ পূজাৰ পিছতো দেৱতাসকলে যি ফল দিব, কিন্তু দেৱতাসকলক সেই ফল দান কৰা অধিকাৰ কিন্তু মোৰহে আছে। মই দেৱতাক দিয়াৰ পিছতে দেৱতাই আকৌ ভজনীয় সেৱকক দিব পাৰিব। হে ৰাম নানা বুদ্ধি কৰে ভজে দেৱতাসকল, নানা বুদ্ধি কৰি ভজে দেৱতাসকল, যেন মতে ভজে সেই মতে পাৱে ফল। বিভিন্ন বুদ্ধিৰ দ্বাৰাই, বিভিন্ন কৌশলৰ দ্বাৰাই অন্যান্য দেৱতাসকলক ভজে। ভজন মানে উপাসনা, ভজা মানে অৰ্থাৎ ভবা বা উপাসনা কৰা। যি ধৰণে মনুষ্যই যি ধৰণে যি দেৱতাক ভজে সেইমতে ফল পায়। অবিভূতি সহিতে সেৱা কৰে লক্ষ্মী মোক, কল্পবৃক্ষ এৰি সেৱা কৰয় কন্তক, হৰে বিৰিঞ্চিয়ে সেৱা কৰয় লক্ষ্মীত, লক্ষ্মীৰ কটাক্ষ পালে হোৱে কৃত। এতিয়া বিভূতি সহিতে সেৱা লক্ষ্মী কৰে মোক। ইমান ঐশ্বৰ্য বিভূতিৰ ভঁৰাল সেইখন মোৰ ভাৰ্যা লক্ষ্মী, কিন্তু তেওঁ অচৈতী ভুৱনৰ ঐশ্বৰ্য বিভূতিৰ গৰাকী হোৱাৰ পিছতো সেই লক্ষ্মীয়ে কিন্তু মোক সদায় সেৱা কৰি থাকে, মোক ভজি থাকে। কাৰণ মই যদি তেওঁৰ ৰোষত পৰোঁ, তেনেহ'লে তেওঁ ঐশ্বৰ্য বিভূতিৰ একো কামে নহ'ব। গতিকে ইমান ঐশ্বৰ্য বিভূতিৰ মালিকেনী হৈও আই লক্ষ্মীয়ে মোক ভজি থাকে, কৃষ্ণই অৰ্জুনক কৈছে। আৰু কল্পবৃক্ষ এৰি সেৱা কৰয় কণ্ঠক, মানে কল্পবৃক্ষ যাৰ ওচৰত যি খুজিলেও আমি পাবলৈ সক্ষম দিব, গতিকে সেইজোপা কল্পবৃক্ষ। গতিকে সেই কল্পবৃক্ষজোপা এৰি সকলো বস্তুৰ ভঁৰালীজনক এৰি পেলাই আমি চাকৰৰ তাত খোজাৰ দৰে। গতিকে চাকৰত মানে কণ্টক, কাৰণ সি কালি যদি মালিকে খেদি পঠিয়ায়, সি আৰু সেইখন ঘৰৰ গৰাকী কেতিয়াও হ'ব নোৱাৰে। গতিকে সেইকাৰণে কৈছে, এই মোৰ দৰে মই কল্পবৃক্ষ, গতিকে মোক এৰি কণ্টক, যি দেৱতাৰ ৰোষত পৰিলে হয়তো অনিষ্টহে হ'ব পাৰে কেতিয়াবা। হৰে বিৰিঞ্চিয়ে সেৱা কৰয় লক্ষ্মী, আৰু হৰে বা ব্ৰহ্মাই এই মোৰ ভাৰ্যা লক্ষ্মীৰ তাত ভক্তি বা সেৱা কৰি থাকে। লক্ষ্মীৰ কটাক্ষ পাইলে হয় কৃতকৃত। আৰু তেতিয়া লক্ষ্মীয়ে যেতিয়া অলপমান দয়া কৰিব, ভক্তিত সন্তুষ্ট হৈ, তেতিয়া লক্ষ্মীয়ে তথাস্তু বোলাৰ লগে লগে হৰ বা ব্ৰহ্মা এইবিলাক মানে কৃতাৰ্থ হ'ল। আৰু তাৰমানে কি, হৰ ব্ৰহ্মা মানে অৰ্থাৎ ব্ৰহ্মা ৰজোগুণী, হৰ তমোগুণী, অৰ্থাৎ তমোগুণী আৰু ৰজোগুণীয়া যিবিলাক লোক, তেওঁবিলাকে কেৱল সম্পত্তিৰ লালসত বা গৃহস্থীৰ
মানে লালায়সী হৈ থাকে, আসক্ত হৈ থাকে। গতিকে এনেকুৱা ৰজোগুণী তমোগুণী লোকবিলাকে কেৱল ঐশ্বৰ্য বিভূতিৰ কাৰণে প্ৰভু ভগৱন্তৰ ভাৰ্যা লক্ষ্মী দেৱীক সেৱা কৰি থাকে। তাৰমানে ঐশ্বৰ্যক পাবৰ কাৰণে সেৱা কৰি থাকে। আৰু যেতিয়া এনেকুৱাকৈ ঐশ্বৰ্যক পাবলৈ সেৱা কৰি থাকিব, ভক্তি কৰি থাকিব, তেতিয়া ঐশ্বৰ্যগৰাকীৰ মানে গৰাখিনি আই লক্ষ্মীয়ে যেতিয়া তথাস্তু বুলি ক'ব, তেতিয়া ৰজোগুণী তমোগুণী এইবিলাক সম্পত্তি পোৱাৰ পিছত তেওঁলোক মানে কৃতাৰ্থ হ'ল আৰু পালোঁ আৰু, নহয়নে বাৰু? গতিকে এই কথাখিনিয়ে কৈছে, হৰ আৰু ব্ৰহ্মাক দেখুৱাই এই গুণৰ কথাহে কৈছে। অযত সুখ ঐশ্বৰ্যৰ লক্ষ্মীহে অধিকাৰ। তাৰমানে ঐশ্বৰ্য পালে সুখী হোৱা, এই সুখটোৰ গৰাকী কেৱল অধিকাৰী লক্ষ্মী। হেন বুদ্ধি নাই মই লক্ষ্মীৰ ভটাৰ। কিন্তু এই জীৱৰ এইটো মনত নাই যে সেই লক্ষ্মীৰ গৰাকীয়ে মই। যদি বা সকামে থাকি মোৰ পূজা কৰে, মই দত্ত ভোগ ভুঞ্জি তথাপিতো তৰে। এতিয়া কৈছে যে মই কি যদি বা সকামে থাকি মোৰ পূজা কৰে, আশা কৰিয়ে থাকক। সকাম মানে অৰ্থাৎ আশাবাদী হৈ পেলাই কাম কৰা, কল্পনা লৈ সংকল্প লৈ কাম কৰাবিলাকক সকামী বুলি কৈছে। গতিকে আমি কিবা এটা কাম কৰিলে আশাটো আমাৰ সংকল্পটো আগেয়ে। কলপুলিটো যদি ৰোৱাৰ আগতে কলপুলিটো লৈ যাই থাকোঁতে আমি ভাবিম মালভোগ কলৰ পুলি, এইটো যদি ভালকৈ হয়নে, গতিকে 1 বছৰ পিছতে মস্ত এক পদ ওলাব। গতিকে আজিকালি মালভোগ কলৰ 800-900 টকা, 1000 টকা। এইবুলিয়ে কলৰ পুলি নোৰোঁতে মনত আগবাঢ়ি কথা ভাবিলোঁৱে, আমি ভাবিলোঁ নে নাই বাৰু? গতিকে এইটো সংকল্প বুলি কৈছোঁ। গতিকে যদি এনেকুৱা সংকল্প লৈ আশা লৈও কৰ্ম কৰে, যদি বা সকামে থাকি মূৰৰ পূজা কৰে, কিন্তু লাগিলে আশায়ে কৰক, তথাপিও হে প্ৰভু তোমাক কাবু কৈছোঁ আৰু। গতিকে তুমি যাতে পুলিটো আত্মাৰূপে তুমিয়ে আছা, যাতে মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰা, এইবুলি যদি তেওঁকো বুজি পেলাই আমি কৰ্মটো কৰোঁ, মই দত্ত ভোগ ভুঞ্জি তথাপিও তৰে। কাৰণ মোক আশা কৰি হ'লেও মোকে ভাবিলে নহয়, গতিকে নিশ্চয় তৰি যাব তেওঁ। কাৰণ কল থোক তেতিয়া বেয়া নহয়, যদিও 1000 নাপায়, 600 হ'লেও 600 টকীয়া কল একটো হ'লেও তাৰ পৰা ওলাবই খাটাং। আন দেৱ ভোজি যদি অল্প ফল পায়, কিন্তু কৰ্ম ছিদ্ৰে নষ্ট বিনাশক যায়। এতিয়া আনবিলাক দেৱকে এইটো নকৰি অন্য দেৱতাক ভোজি যদি অলপমানো ফল পায়, কিছু ফল যদি পায়, কিন্তু কৰ্মৰ অলপ যদি দোষ হয় নহয়, তেওঁ পুজি থাকোঁতে কিবা একপদ যদি যজ্ঞৰ কিবা একপদ ঘাটি হয়, কিন্তু কৰ্মৰ দোষত ভুগিলাৰ ছিদ্ৰে পায় বুলি কৈছে। কৰ্ম ছিদ্ৰে নষ্ট বিনাশক যায়। তেতিয়া কিন্তু যিমান যোগাৰ কৰিলে সকলোবিলাক এনেই গ'ল। আকৌ এদিন আপুনি আকৌ যোগাৰ কৰি কৰিবই লাগিব খাটাং। কৰ্ম ক্ৰিয়া উপবাসে যত পাৱে কষ্ট, দ্ৰব্য মন্ত্ৰ কায় ছিদ্ৰে পূৰ্বা পৰে নষ্ট। এই যে কৰ্ম আৰু যিটো কাৰ্য, যিটো আমি কৰ্মৰ কাৰণে উপবাস দিলোঁ পুৱাৰ পৰা বা আগদিনা ৰাতিৰ পৰা, এই সমস্ত কৰি কিন্তু দেহৰ কষ্টও পালোঁ। আৰু এই কষ্টটো পালোঁয়ে, যিবিলাক সা সম্পত্তিৰ দ্ৰব্য বা যিবিলাক মন্ত্ৰ আৰু নিজৰ কাইটো, এইবিলাকত যদি অলপ মানুহ ছিদ্ৰ লাগে নহয়, আগৰ পৰা গূৰলৈ সমস্তবিলাক চব নষ্ট হৈ গ'ল, একো ফল নধৰে তাৰ। অমুহূৰ কৰ্মৰ তিল মাত্ৰ নষ্ট নাই, নজানি কৰয় যদি বিনাশক যায়। কিন্তু এৰাও কি, মোৰ তাত যদি অৰ্পণ কৰি মোক যদি ভাবি পেলাই কৰ্ম কৰে, তেওঁ যি কৰ্মই নকৰক তেওঁৰ কৰ্মৰ অকণমানো লৰচৰ বা ঘাটি টুটি নাই। কিবা যদি ঘাটিও আছে তাকো কিন্তু মই তেওঁক দোষাৰোপ নকৰোঁ। নজানি কৰক, লাগিলে তেওঁ মোৰ কি কি বস্তু লাগে, মোক কেনেদৰে ভক্তি কৰিব লাগে, এই কথাটো নজানকেই, কিন্তু মুঠতে মোৰ ওপৰত তেওঁৰ মনটো লগাই দিয়ক, বিশ্বাস কৰক। তেতিয়া মই অন্তৰ্যামী মোক ভিন্ন কৰি লৱে, অক্ষুদ্ৰ দেৱ পুজি তাৰ ক্ষুদ্ৰ ফল পাৱে। জগতৰ অন্তৰ্যামী ময়ে একমাত্ৰ পুৰুষ, কিন্তু মই একমাত্ৰ পুৰুষকে ভিন্ন বেলেগ বুলি ভাবি লয়। ভাবি লৈ এই চাকিটো অকণমান আঁতৰ কৰি দিয়ক, ভাবি লয় আৰু মোৰ তলত ক্ষুদ্ৰ দেৱতাবিলাকক পুজি ক্ষুদ্ৰ ফল পায়। অ' ৰাম পাৰ্থে বোলে কৃষ্ণ তুমি সবাহাতে সম,
তথাপি কৰিলা কেনে কৰ্মত বিষম। এতিয়া অৰ্জুনে কৈছে, হে প্ৰাণবন্ধু কৃষ্ণ, তুমি সকলো তাতে সমানভাৱে আছা, তথাপিতো কিন্তু কৰ্মত তুমি এনেকুৱা উচ্চ নিচ বা ভেদাভেদটো কিয় আনিলা কৰ্মত? প্ৰৱৰ্তক নিয়ামক তুমি সেই ঈশ্বৰ, কাকো অল্প ফল দিয়া কাহাকো বিস্তৰ। পালন কৰোঁতা, স্বজন কৰোঁতা, এই সকলো একমাত্ৰ তুমিয়ে ঈশ্বৰ। কিন্তু তুমিয়ে জগতৰ ঈশ্বৰ হৈ সকলো তাতে সমানভাৱে থাকি আকৌ কিছুমানক তুমি কমকৈ ফল দিয়া, কিছুমানক তুমি বহুত দিয়া, এইটো আৰু তোমাৰ কেনে স্বভাৱ? এইবুলি ক'লে। তেতিয়া কৃষ্ণে বোলে সতৰ যতম তিনি গুণ, ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি আদ্যত ব্ৰাহ্মণ। এতিয়া কৃষ্ণই কৈছে, এৰা অৰ্জুন, সতৰস্তম তিনিটা গুণ, এই তিনিটা গুণত ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, কিন্তু আৰম্ভণিত ব্ৰাহ্মণ, আদ্যত আৰম্ভণিতে কিন্তু ব্ৰাহ্মণ। সত গুণে ব্ৰাহ্মণ, ক্ষত্ৰিয় ৰজু গুণে, বৈশ্য শূদ্ৰ তমো গুণে জানিবা অৰ্জুনা। এতিয়া সৎগুণধাৰীবিলাক ব্ৰাহ্মণ বুলি কৈছে। তাৰমানে ব্ৰহ্মক জানন্তী ব্ৰাহ্মণ, যিয়ে একমাত্ৰ জগতৰ ঈশ্বৰ অন্তৰ্যামী পুৰুষ, তেওঁৱেই সৰ্বে সৰ্বা, তেওঁৱেই এক ঈশ্বৰ, এই কথাটো যিবিলাকৰ দৃঢ় বিশ্বাসত আছে আৰু জানি শুনি যিয়ে নিশ্চিতভাৱে তেওঁক ভক্তি কৰিছে, সেইবিলাকৰ মুখেৰে এই ঈশ্বৰৰে বাক্য ওলাব, এক কৃষ্ণৰ বাক্য ওলাব, ব্ৰহ্ম বাক্য ওলাব। বাকীবিলাক কিন্তু ব্ৰহ্ম নহয়। এই অন্য যিবিলাক দেৱতা সেইবিলাক বিনাশী। তাৰমানে সংসাৰত যি বিনাশী হয় তেওঁ কেতিয়াও ব্ৰহ্ম হ'ব নোৱাৰে, তেওঁ কেতিয়াও ঈশ্বৰ হ'ব নোৱাৰে। যি অবিনাশী, যাৰ কোনোদিনে ক্ষয় ব্যয় নাই, সেইজনহে ঈশ্বৰ, সেইজনহে ব্ৰহ্ম। গতিকে এই ব্ৰাহ্মণবিলাকে এই ঈশ্বৰক জানন্তীবিলাকৰ মুখেদি কেৱল ব্ৰহ্ম বাক্য, কথা আষাৰতেও কৃষ্ণ, তাৰপিছত আপোনাক ঈশ্বৰে প্ৰভুই যদি দয়া কৰে এই বুলি ক'ব। তাৰমানে তেওঁ কৃষ্ণৰ মুঠতে মুখৰ বাণী তেওঁ তাত থাকিবই। গতিকে আৰু বৈশ্য শূদ্ৰ তমোগুণে জানিবা অৰ্জুন, আৰু যিবিলাক বেপাৰী, যিবিলাক ক্ষুদ্ৰ অৰ্থাৎ নিজ বা সৰু সৰু, গতিকে এইবিলাক কিন্তু তমোগুণী। তাৰমানে সীমিত জ্ঞানৰ মানুহবিলাক ৰজোগুণী আৰু তমোগুণী। ক্ষত্ৰিয় হ'ল ৰজোগুণী। ক্ষত্ৰিয় বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে বাহ্যিক জগতত আমি যুঁজাৰুবিলাকক ক্ষত্ৰিয় বুলি জানো, যিয়ে যুঁজ কৰে, যুদ্ধ কৰে এইবিলাকক, কাৰণ অৰ্জুন ক্ষত্ৰিয় আছিল, সেইকাৰণে ছবিখন দাঙি ধৰিছে। গতিকে ৰজোগুণী হ'ল ক্ষত্ৰিয়, তাৰমানে যিয়ে কৰ্ম কৰি কৰ্মত আসক্ত হৈ কেৱল সদায় কৰ্মব্যস্ততাৰ মাজত তেওঁ ধনী, তেওঁৱেই ডাঙৰ এনে ভাৱ হ'বলৈ যিয়ে সা সম্পত্তিৰ অধিকাৰী হ'ব বিচাৰে, তেওঁবিলাকক ৰজোগুণী বুলি কৈছে। ৰজোগুণীয়ে কিন্তু সদায় কৰ্ম কৰে, কৰ্মত আগ্ৰহী, তাৰমানে তেওঁ ধন সম্পত্তিৰ গৰাকী হোৱাৰ তেওঁৰ নিতান্ত ইচ্ছা। আৰু বৈশ্য শূদ্ৰ তমোগুণী, এইবিলাক মানে এওঁলোকৰ নাই, কিন্তু এওঁলোকে অলপতে কিন্তু খং উঠে, কাৰোবাক হিংসা কৰিব, এনেধৰণৰ ভাৱ। গতিকে এইবিলাক এতিয়া কৃষ্ণই অৰ্জুনক ক'লে বুজায়। কিন্তু এই কথাখিনিকে অগুণ অনুক্ৰমে কৰ্ম কৰয় হক, যাৰ যি ধৰণৰ গুণ অনুক্ৰমে কৰ্ম কৰে, গুণৰ প্ৰভাৱে উচ্চ নিচ হোৱা ফল। এতিয়া শেষত ক'লে, এৰা অৰ্জুন, যি গুণধাৰী লোকে যি গুণৰ দ্বাৰা সেই গুণৰ অনুপাতে যি কৰ্ম কৰে, সেই কৰ্মমতে সেই গুণৰ লোকে ফল ভোগ কৰে। সজো পালো সংহাৰহো মই তিনি লোক, তথাপিতো কৰ্ম বন্ধে নপায়। মোক ময়ে স্বজন কৰোঁ, ময়ে পালন কৰোঁ, কিন্তু এই মই যে স্বজন পালন সংহাৰ কৰা মোৰ যিটো কৰ্ম, এইটো মোৰ কৰ্ম, এই কৰ্মটো কৰাৰ পিছত কিন্তু কৰ্মৰ দোষে মোক নাপায়, কাৰণ মই নিৰ্গুণ। মোৰ এটা বৈশিষ্ট্য, মই নিৰ্গুণ, মোৰ কোনো গুণ নাই, মই নিৰ্গুণ, মই পানী। কিন্তু সকলো তাতে মই ৰজতমহত এইটা গুণৰ দ্বাৰাই ৰজোগুণে ব্ৰহ্মা ৰূপ লৈ, ব্ৰহ্মা ৰূপ ধাৰণ কৰি মই ব্ৰহ্মাণ্ড স্বজন কৰোঁ।
সৎগুণেৰে মই বিষ্ণু হৈ বিষ্ণু ৰূপ লৈ পেলাই জগতখন পালন কৰি আছোঁ। সকলোকে এতিয়া যদি সূৰ্য আমি বিষ্ণু ৰূপ, বিষ্ণু মানে য'ৰ পৰা পোহৰ পায়, য'ত পোহৰ জ্ঞান য'ত আছে সেইটোৱে বিষ্ণু। এতিয়া ধৰি লওক মানে তাপ যাত্ৰাত আছে, এতিয়া সূৰ্য তাপ আছে, সূৰ্যইটো মানে কাকোতো কম বেছি পোহৰ দিয়া নাই, সকলোকে সমানে যিদৰে সূৰ্যই পোহৰ দিছে, ঠিক তেনেদৰে সকলোৰে আত্মাত থাকি অন্তৰ্যামী পুৰুষে সূৰ্যই সকলোতে পোহৰ দিয়া দি তেওঁ সকলোকে সমানভাৱে পালন কৰি আছে। আৰু এটা সময়ত তমো গুণৰ দ্বাৰা তেওঁ সংহাৰ কৰি লৈ যাব। আৰু এটা সংহাৰ কৰি লৈ যাব। কিন্তু কৃষ্ণই কৈছে যে কৰ্ম মই কৰাওঁ, কিন্তু কৰ্মত মই লিপ্ত হৈ নাথাকোঁ, মই তাত লিপ্ত হৈ নাথাকোঁ। মই গুণৰ দ্বাৰা প্ৰৱৰ্তাওঁ, কিন্তু গুণত মই নাথাকোঁ, মই নিৰ্গুণ। তথাপিতো কৰ্মবন্ধে নপয় মোক। সেইকাৰণে এই কৰ্মবন্ধ অৰ্থাৎ এক জন্মৰ কৰ্মৰ ফল আন জন্মত ভুগিবলৈ বাধ্য হোৱাটো কৰ্মবন্ধ বুলি কৈছে। এতিয়া জীৱবিলাকে একজন ইয়াৰ আগৰ জন্মত আপুনি মই কোনোবা এটা শৰীৰত আছিলোঁ, আৰু সেই শৰীৰটোত থাকি আমি যি কৰ্ম কৰিছিলোঁ, সেই এটা সময়ত শৰীৰটো বিনাশ হ'ল, কিন্তু ফলটো সুখ দুখ পাপ পুণ্যটো জীৱৰ লগত লাগি থাকিল। আৰু সেই জীৱক অন্তৰ্যামী পুৰুষে এতিয়া সেই আগৰ জন্মৰ কৰ্মৰ বাবে ফলৰ বাবে ইজন্মত পিছৰ জন্মত কি শৰীৰত জন্ম দিব লাগিব এই কথাটো তেওঁ জানে। আৰু সেইমতে আপুনি মই মানৱ শৰীৰ লৈছোঁ, মানে দেহশ্ৰেষ্ঠ এই নৰ শৰীৰ। গতিকে আমি নৰ শৰীৰ আমি পালোঁ। নিশ্চয় ইয়াৰ আগৰ জন্মত আমি ঈশ্বৰৰ নিমিত্তে কিবা সেৱা ভক্তি বা ভাল কিবা কৰ্ম কৰিছিলোঁ, পুণ্য কাৰ্য কৰিছিলোঁ, যাৰ ফলত এইবাৰ নৰ শৰীৰ পাই এনেকৈ ইচ্ছা কৰিলে প্ৰতিদিনে আমি সৎসংগ লৈ পেলাই তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আমি আকৌ হয়তো জীৱক এইবাৰৰ পৰা মুক্তিও দিব পাৰোঁ। আৰু যদি এই শ্ৰেষ্ঠ শৰীৰ পোৱাৰ পিছত ভাৰত ভূমিত জনম লোভিয়া নভজে হৰিচৰণে, সিটো জ্ঞানশূন্য পশুটো অধম জনম লোভিলাকেনে। যদি আমি এই মনুষ্য শৰীৰ ধাৰণ কৰি আমি যদি হৰিক নভজোঁ, তেনেহ'লে পশুতকৈও এই মন বা এই শৰীৰ অধম বুলি কৈছে। গতিকে সেইকাৰণে সৎসংগ অনুসৰণ কৰি কেৱল হৰিৰ চৰণ সেৱা কৰি জীৱক যাতে তৰাই নিব লাগে, এই কথাখিনি কৈছে। হয়, আমি কৃষ্ণ হয় শৰীৰ লৈ মানে পূৰ্ণ ব্ৰহ্ম নৰ ৰূপে, বাকী মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম, গতিকে এনেদৰে তেওঁ যি 10টা অৱতাৰ লৈছিল সেইকেইটা কেতিয়াও পূৰ্ণ বুলি কোৱা নাই। কিন্তু পূৰ্ণ বুলি কৈছে কেতিয়া? দাপৰৰ শেষে কলিৰ আদ্যে, অৰ্থাৎ দাপৰে যুগ, গতিকে তেতিয়াই পূৰ্ণ ব্ৰহ্মকৃষ্ণ মানে নৰৰূপে অৱতাৰ। এতিয়া প্ৰথম আমি কৃষ্ণ এই যিটো নৰকাই, এইটো আমাৰ মনত নিশ্চয় আৱিৰ্ভাৱ হ'ল, এটা শৰীৰ আৱিৰ্ভাৱ হ'ল। এইটো আৱিৰ্ভাৱ হোৱাৰ আগতে আপুনি কৃষ্ণ শব্দটোৰ অৰ্থটো প্ৰথমতে বিশ্লেষণ কৰি চাব লাগিব। যে কৃষ্ণ, যি কৃষ্ণ পূৰ্ণ শৰীৰ লৈ আহিল, সেই কৃষ্ণ নামটো কৃষ্ণ হয়। তেওঁ জন্ম কাহিনীও সেই দৈৱকীৰ কংসৰ কাৰাগত দৈৱকীৰ তাত জন্ম ল'লে, কিন্তু আহি পেলাই যশোদাৰ তাতহে তেওঁ পালন হ'ল। আকৌ পুনৰবাৰ যশোদাকো আকৌ মানে এই বিৰহত ভগাই থৈ তেওঁ আকৌ গ'ল, নহয়নে বাৰু, পিতৃ মাতৃৰ ওচৰলৈ গ'ল। গতিকে এনে তেওঁৰ কাৰ্য। যাই নহওক, কৃষ মানে পৃথিৱী, অৰ্থাৎ কৃষ পদে পৃথিৱীৰ জন্ম জৰা, জন্ম পালে বুঢ়া হ'বই, এদিন বৃদ্ধ হৈ যাবই, ডাঙৰ হ'ব, আৰু মৃত্যু, এদিন আকৌ মৰিব। গতিকে এই কৃষ অৰ্থ হৈছে পৃথিৱীৰ জন্ম জৰা মৃত্যু, এইবিলাকৰ দুখ তাপ শোক। কাৰণ শৰীৰলৈ জন্ম পালে আমি নিশ্চয় দুখ পাম, আমি তাপ পাম, আমি শোক পাম। গতিকে কাৰণ সংসাৰী মনুষ্যৰ দুখ তাপ শোক এইবিলাকতো অনিবাৰ্য। গতিকে দুখ তাপ শোক এইবিলাক নিবাৰিত কৰি, নাইকিয়া কৰি মুধুনীয়া ন পদে, এটা কথা মনত ৰাখিব, দান্তীয়া ন শব্দটো কেৱল নহয় বোধক অৰ্থত ব্যৱহাৰ হয়, নকৰিলে, নানিলে, এনেবিলাক। আৰু মুধুনীয়া ন পদটো কিন্তু আনন্দদায়ক বা এনেধৰণৰ অৰ্থত আপোনালোকে জানে।
গতিকে ব্যৱহৃত হয়। গতিকে এতিয়া মূৰ্ধন্য ন দিছে, অৰ্থাৎ মূৰ্ধন্য ন অৰ্থে 9বিধ আনন্দদায়ক, আনন্দ দিওঁতা, চিদানন্দ, সচিদানন্দ, হৃদয়ানন্দ, প্ৰেমানন্দ, নিত্যানন্দ, এনেদৰে 9বিধ আনন্দ আছে। হৃদয়ানন্দ, গতিকে 9বিধ আনন্দ, অৰ্থাৎ কৃষ্ণ এই শব্দটোৰ অৰ্থ উপলব্ধি, যিয়ে অন্তৰ্যামী পুৰুষ সেইজনা এই সংসাৰত বাহ্যিক জগতখনত দেহ লৈ যে জন্ম দিয়াইছে সেইজন অন্তৰ্যামী পুৰুষ, যাক কৃষ্ণ নামেৰে জনা যায় বা অন্য নামেৰেও জনা যায়। এই কথাটো আপুনি জানি লওক। লৈ উঠাৰ পিছত এতিয়া এই অন্তৰ্যামী পুৰুষ কৃষ্ণৰ নাম গুণ কোনে উচ্চাৰণ কৰিব পাৰে, তেওঁক কোনে প্ৰশংসা কৰিব পাৰে বা কোনে সমাজ পাতি বাস কৰিব? এতিয়া পৃথিৱীতটো কোটি কোটি ব্ৰহ্মাণ্ড আছে, ব্ৰহ্মজীৱ আছে, বালিচাহীৰ পৰা হাতীলৈকে, লতাৰ পৰা একেবাৰে বৃক্ষলৈকে, নহয়নে বাৰু, পক্ষীৰ পৰা ডাঙৰ পশুলৈকে। গতিকে ইমানবিলাক দেহধাৰী জীৱ থকাৰ পিছতো এই সংসাৰত কোনটো দেহীয়ে, কোনবিধ দেহীয়ে এই কৃষ্ণ নামৰ আনন্দ, কৃষ্ণ নাম লৈ আনন্দ উপভোগ কৰিব পাৰিছে? নিশ্চয় নৰশৰীৰে। নৰশৰীৰক মানে বেলেগ দেহাই আৰু পৰা নাই। আৰু সেইকাৰণে তাৰমানে নৰশৰীৰ পোৱা মানে জীৱই পূৰ্ণতা পালে। পূৰ্ণতা কি? যে নৰশৰীৰ পোৱাৰ পিছত মুখেৰে আপুনি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছে, 1 নম্বৰ, নহয়নে বাৰু? 2 নম্বৰ, সৎসংগ লৈ আপুনি ঈশ্বৰৰ যাৰ নাম গুণ ল'লে, লৈ আনন্দ উপভোগ কৰিলে, আনন্দও পালে, শৰীৰৰ কলুষতাও দূৰ হ'ল, জীৱৰো মুকুতি হ'ল। এইটোৰ পৰা মাধ্যম এইটো। গতিকে এই আটাইখিনি আপুনি পালে কোনটো দেখাত? যে নৰৰূপ। সেইকাৰণে জগতৰ ঈশ্বৰ কৃষ্ণই অৱশেষত 10টা অৱতাৰৰ অন্তত তেওঁ পূৰ্ণ ব্ৰহ্ম নৰ ৰূপে তেওঁ ধৰাধামত জন্ম লৈ দিয়ে। কিন্তু এইটো দেখাইছে ঈশ্বৰতো কোনোদিন জন্মো নাই, মৰণো নাই, কিন্তু দেহ ল'লেহে জন্ম মৰণ। গতিকে তেওঁ দেহ লৈ দেখাইছে যে যিমান ভক্তি কৰিলেও, যিমান পূৰ্ণতা পালেও, জ্ঞানী হ'লেও এই ধৰাধামত দেহ লৈ যদি জীৱ আহে তেনেহ'লে মৃত্যু বিনাশ অনিবাৰ্য, কোনো স্থায়ী নহয়। কাৰণ দেহটো ঈশ্বৰে সৃষ্টি কৰা, গতিকে ঈশ্বৰে সৃষ্টি কৰা যিটোৱে শক্তি সেইটোকে প্ৰকৃতি বুলি কৈছে। আৰু যিজনাই সৃষ্টি কৰাৰ গৰাকী হয় তেওঁহে পুৰুষ। গতিকে এতিয়া সেইকাৰণে তেওঁ পৰম পুৰুষ আৰু আমিবিলাক প্ৰকৃতি। প্ৰকৃতিৰ সদায় বিনাশ আছে। এই পৃথিৱী প্ৰকৃতি বুলি কৈছে। গতিকে ঈশ্বৰৰ ইচ্ছা হ'লে হয় ভূমিকম্প, নহয় কিবা এটাত এদিন বিনাশ হৈ যাব। গতিকে সেইকাৰণে তেওঁ পূৰ্ণ ব্ৰহ্ম নৰৰূপে আহিছে। এইকাৰণে নৰে কৃষ্ণই যিবিলাক কাৰ্যকলাপ কৰিছে এই ধৰাধামত নৰ শৰীৰক বাদে বেলেগবিলাকে এনে বিবেক লৈ, চিন্তাধাৰা লৈ সেইবিলাক মনুষ্যৰ কাৰ্য বেলেগ দেখাই কৰিব নোৱাৰে। কিন্তু যদিও কৰিছে, পূৰ্ণ ভক্তিৰো পাত্ৰ হৈছে, তথাপিতো বিনাশ অনিবাৰ্য। বিনাশ কিন্তু পুৰুষৰ নহয়, জীৱ পুৰুষ। আৰু জীৱক পালন কৰা, লালিত পালিত কৰাটো, পৰিচালনা কৰাটো সেইটো পৰম পুৰুষ। আৰু দেহাটো প্ৰকৃতি। গতিকে প্ৰকৃতিৰ বিনাশ আছে। গতিকে এই কথাখিনি এই এনেধৰণে যদি আমি চাওঁ তেনেহ'লে তেতিয়া আপোনাৰ সেই যে নৰৰূপী কৃষ্ণ, আপুনিও এজন নৰৰূপী কৃষ্ণৰূপী নৰ। যদি আপুনি কৃষ্ণই যিবিলাক কলিৰ দাপৰৰ শেষে কলিৰ আদ্যে যিবিলাক কৰ্ম কৰি দেখালে, তেনে কৰ্মৰ যদি আপুনি গৰাকী হয়, তেনে কৰ্মৰ যদি আৰ্হি দেখুৱাব পাৰে, তেনেহ'লে আপোনাকো কিন্তু জগতৰ জীৱবিলাকে আপোনাক কৃষ্ণই মানিব, আপোনাকো কৃষ্ণই মানিব। গতিকে এনেধৰণৰ এই ৰাম ৰাম কৰ্তা অকৰ্তা বুলি মোক যিটো জানে, তাক কৰ্ম বন্ধে নপাৱয় একোঠানে। তাৰমানে কৰাওঁতা নকৰাওঁতা একমাত্ৰ ঈশ্বৰ আত্মাত আছে, হৃদয়ত থাকি পেলাই তেওঁৱে কৰাইছে। তেওঁ মত দিয়াৰ কাৰণে আমি কৰিলোঁ। তেওঁ মত আপুনি যাওঁ বুলি কাৰোবাক খাটাং কৰি দিছে, যামে দেই, মই কিন্তু যামে, মোৰ কাৰণে চিট এটা ৰাখি থৈ দিবা। কিন্তু এনে ঈশ্বৰৰ ইচ্ছা তেওঁ নিনিলে, আপুনি আগদিনা লগে লগে আকৌ গম পালে বোলে মই ইটো কাৰণে যাব নোৱাৰিম দিয়ক। তাৰমানে এতিয়া নিনিয়ওঁতা বা নকৰাওঁতা তেওঁ নহয় জানো? গতিকে সেইকাৰণে কৰা নকৰাটো একমাত্ৰ তেওঁ।
তাক কৰ্মবন্ধে নপাৱই একো কথা নাই, সেইজনক অন্তৰ্যামী পুৰুষজনক তেওঁৰ কোনো কৰ্মবন্ধ নাই, কাৰণ গুণ নাই তেওঁৰ। মুমুক্ষুসকলে কৰ্ম কৰিল পূৰ্বত, কৰ্মবন্ধ এৰাইলা কৰ্মৰ জানি তত্ত্ব। মুমুক্ষু অৰ্থাৎ মুক্তিক যিসকলে বাঞ্ছা কৰে, তাৰমানে ভক্তিৰ জৰিয়তে যিসকলে মুক্তিকো পাবলৈ ইচ্ছা কৰে বা বাঞ্ছা কৰে, তেওঁসকলক মুমুক্ষু বুলি কৈছে। গতিকে মুক্তিক বাঞ্ছা কৰি কৰ্ম কৰিল পূৰ্বত যিসকলে, কৰ্মবন্ধ এৰাইল কৰ্মৰ জানি তত্ত্ব, তেওঁলোকে কিন্তু কৰ্মবন্ধ এৰালে। কিয়? তেওঁলোকে মুক্তিক যদিও বাঞ্ছা কৰিছে, তথাপি কিন্তু ঈশ্বৰৰ বিশ্বাস কৰি, ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি কৰ্ম কৰিছে। গতিকে অৰ্পণ কৰি কৰ্ম কৰিছে যেতিয়া, তেওঁলোকক কৰ্মবন্ধই নাপায়। ৰাম কিন্তু কৰ্ম কৰিলে ক এৰি অহংকাৰ, এহিমতে বিস্তৰ যে তৰিলা সংসাৰ। তেওঁলোকে কৰ্ম কৰিলে, তেওঁলোকৰ মনত অহংকাৰ নাই। যি কৰাইছে ঈশ্বৰে কৰাইছে, একান্ত বিশ্বাসত কৰিছে, অহংকাৰ নাই। এহিমতে বিভিন্ন লোক তৰি গ'ল, বিভিন্ন সংসাৰ। লোক পৰম্পৰা তুমি কৰ্ম কৰিবা, যিজনে জানৈ তত্ত্ব উপদেশ লৈবা। গতিকে লোক পৰম্পৰা চাই, অন্যবিলাকৰ চাই লৈ সেই পৰম্পৰা অনুযায়ী তুমি কৰ্ম কৰিবা। কিন্তু কৰ্ম কৰাৰ ভিতৰত যিজনে তোমাৰ মনত যি বিশ্বাস আহিল যে এওঁৰ কৰ্মটো আচলতে সৎ স্বভাৱৰ ঈশ্বৰমুখী হয়, গতিকে যিজনে জানয় সেইজনৰ ওচৰত, যিজনে জানয় তত্ত্ব, ঈশ্বৰৰ তত্ত্ব, কৰ্মৰ তত্ত্ব যিজনে জানয়, তেওঁৰ ওচৰত গৈ উপদেশ লৈবা, তেওঁৰ পৰা উপদেশ লৈবা। এতিয়া উপদেশ ল'ব লাগিলে আমি যিয়ে মোক উপদেশ দিয়ে কিবা এটা কথাৰ, তেওঁক মই গুৰু বুলি ক'ম। স্কুলীয়া শিক্ষাৰ ওপৰত স্কুলৰ টিচাৰ বা গুৰু, আৰু দীক্ষাটো গুৰু। গতিকে তেওঁৰ তাত আগে উপদেশটো লৈ ল'ব দিছে, তাৰমানে আপুনি গুৰু মানিবই লাগিব। কৰ্ম অকৰ্ম বিকৰ্ম এহি তিনি মত, পণ্ডিতো হয় মোহ নজানিয়া তত্ত্ব। কৰ্ম অকৰ্ম বিকৰ্ম, এতিয়া কিনো বস্তু? এতিয়া এইকেইটা কৰ্ম অকৰ্ম বিকৰ্ম, এই তিনিটা কথা নাজানি মহাপণ্ডিতো মোহাম্বিত হৈ পৰে। পাৰ্থে বোলে কৰ্মৰ যে কিবা আছে মৰ্ম। এতিয়া কৰ্মৰ যদি কিবা গোপন আছে, কিবা যদি ৰহস্য তত্ত্ব যদি আছে, লোকে যে বেপাৰ কৰে তাৰ নাম কৰ্ম। গতিকে কি থাকিব? মৰ্ম এইটোৱে যে সংসাৰী মনুষ্যই যি ব্যৱসায় কাৰ্য, তাৰমানে কিবা এটা পাবৰ আশাৰে আমি কিবা এটা কৰ্ম কৰোঁ, এইটো আমাৰ ব্যৱসায় ভিত্তিক কৰ্ম। মই আজি বজাৰলৈকে কিবা লৈ গৈছোঁ, তাৰ পৰা বিক্ৰী কৰি মই এটা পইচাৰ পাম, পইচাৰ পৰাই আকৌ মোৰ অভাৱটো পূৰণ কৰিম, এইটো ব্যৱসায় ভিত্তিক নহ'লনে? গতিকে লোকে যে বেপাৰ কৰে তাৰ এইটো মোৰ কৰ্ম, বজাৰত যোৱাটো মোৰ কৰ্ম। এতিয়া অৰ্জুনে অজ্ঞানত থকাৰ পিছত কৃষ্ণক কৈছে যে এইটোৱেতো কৰ্ম, লোকে ব্যৱসায় কাৰ্য কৰাটোকে। নকৰিলে বেপাৰ অকৰ্ম সেহি নহয়, আৰু যদি সেইটো নকৰে তেনেহ'লে ই অকৰ্মী বুলি ক'ব, সেইটোকে অকৰ্ম বুলি কৈছে। তাতকে বোলা হা পণ্ডিতো মোহ হয়। এৰা কৃষ্ণ, তুমি আকৌ কৈছ যে সেইটো কৰ্ম কৰিলে পণ্ডিতো মোহ যায় বুলি কৈছে, মহাপণ্ডিতো মোহাম্বিত হয়। কৃষ্ণে বোলে তিনিটো আশয় বুজিবা ক, কৰ্মা কৰ্ম বিকৰ্ম বুলিয়া কহে যাক। এতিয়া কৃষ্ণই অৰ্জুনক কৈছে যে তিনিওটা কৰ্ম অকৰ্ম বিকৰ্ম তিনিওটা বুজিবলগীয়া তত্ত্ব, গূঢ় তত্ত্ব আছে। সেহি গোট কৰ্ম বেদ শাস্ত্ৰে বোলে যাক। এইটো কৰ্ম বেদ বা শাস্ত্ৰই যি নিয়মৰ দ্বাৰা চলিব দিছে, যি নিয়ম মানি কৰ্ম কৰিব দিছে, সেইটোহে কৰ্ম। অকৰ্ম বোলয় বেদে নকৰোঁ তাহাক। এতিয়া অকৰ্ম বুলি কোনটো কৈছে? বেদত বা শাস্ত্ৰত যিটো কৰিলে অধৰ্ম হয়, যিটো কৰিলে অপৰাধ হয়, কৰিব মানা কৰিছে, সেইটোক অকৰ্ম বুলি কৈছে। বেদ শাস্ত্ৰত যিটো কৰিবলৈ দিয়া নাই সেইটো অকৰ্ম। যিগোট বিকৰ্ম তাত হৈ প্ৰায়চিত্ত, আৰু যিটো বিকৰ্ম বুলি কৈছে সেইটো প্ৰায়চিত্ত হয়। কেনেকৈ? ইহাৰ তত্ত্বক কহোন কেহো নপাৰে বুজিত। এই তত্ত্বটো কিন্তু কোনোজনাই বুজি নাপায়। যাক জানি সংসাৰৰ আপত্তৰে পুনঃ
তাহাৰ ৰহস্য কহো শুনিও অৰ্জুন। গতিকে যিটো জানিলে সংসাৰৰ এই আপদৰ পৰা, দুখ বেজাৰ বেদনাৰ পৰা তৰি যাব পাৰি, গতিকে সেই ৰহস্যটো মই তোমাৰ আগত, কোনটো জানিলে এই সংসাৰৰ পৰা মুক্তি পাই যাব পাৰি, তৰি যাব পাৰি, মই কওঁ। এতিয়া ইয়াতে বিকৰ্মটোৰ কথা আৰু নক'লে বাৰু। এতিয়া জানি কৰা ভুলৰ ক্ষমা নাই। আপুনি শাস্ত্ৰৰ নিয়ম মানি কৰাটোকহে কৰ্ম কৰিছে, তাত পাপ পুণ্যৰ কথা নাই, কাৰণ ঈশ্বৰত অৰ্পি কৰিছে। ভুল হ'লেও ঈশ্বৰে কৈছে যে জানি নাজানি লৈছে নাম, সেইজন মোৰে ভকত বুলি ঈশ্বৰে কৈছে, কৃষ্ণই কৈছে। আকৌ এতিয়া আপুনি জানিলে, জানি উঠি মানা নাই, নামানি আপুনি আকৌ বিহিতভাৱে বেলেগভাৱে কৰ্ম কৰিছে, সেইটো অকৰ্ম বুলি কৈছে। আৰু আপুনি শাস্ত্ৰও শুনা নাই, একো জানাও নাই, আপুনি পিতৃ পিতামহৰ দিনৰ পৰা কৰি আহিছে, একো নাজানা, আপুনি কৰ্মটো কৰিছে, সেইটো বিকৰ্ম বুলি কৈছে। কেতিয়া বিকৰ্ম বুলি কেতিয়া ক'ব? যেতিয়া আপুনি শাস্ত্ৰ পঢ়ি গম পালে, এইটোতো শাস্ত্ৰই, মই যিটো পিতৃ পিতামহৰ পৰা কৰি আহিছোঁ, এইটোতো শাস্ত্ৰইটো এইটো শুদ্ধ বুলি কোৱা নাই। গতিকে পিতৃ পিতামহে হয়তো নিশ্চয় নাজানিয়ে কৰিছিল বাৰু, যাই নহওক, এতিয়া মই গম পালোঁ, মই জানিলোঁ যেতিয়া এতিয়া আৰু এইটো নকৰি মই শাস্ত্ৰৰ বিহিত মতে মই কৰ্মটো কৰোঁ। তেতিয়া আপুনি যেতিয়া কৰিব, জানি উঠি কৰিব, তেতিয়া ইমান দিনে নাজানি কৰাৰ পিছত যেতিয়া আপুনি ঈশ্বৰৰ ওচৰত ঈশ্বৰক মানি কৰ্ম কৰিব, তেতিয়া ঈশ্বৰে যোৱাখিনিৰ আপোনাক ক্ষমা দিব। তাৰমানে নাজানি কৰা ভুলৰ ক্ষমা আছে, জানি কৰা ভুলৰ ক্ষমা নাই। গতিকে জানি কৰা ভুলটো অকৰ্ম বুলি কৈছে। আৰু নাজানি যিটো কৰি পেলাই শেষত গৈ শুধৰণি হ'ল, সেইটো প্ৰায়শ্চিত্ত আছে, তাৰমানে অৰ্থাৎ ক্ষমা আছে। গতিকে এইটো কৰ্ম, অকৰ্ম, বিকৰ্ম, এই তিনিটা। এতিয়া ইয়াৰ পিছত কৈছে যে বেদে কহে বুলি কৰ্ম কৱে সৰ্বনৰ, কিন্তু নুবুজয় অৰ্থ বেদৰ বাক্যৰ। এতিয়া বেদে কৈছে বুলি সকলোৱে কৰ্ম কৰে, কিন্তু নুবুজয় বেদৰ প্ৰকৃত অৰ্থ কি, গূঢ়তত্ত্ব কি, নুবুজি পেলাই কৰ্মটো বেদত মানে লিখাই আছে কাৰণে বেদে কৈছে বুলি কৰে। হে ৰাম স্বৰূপতে বেদ বাক্য মোৰ বুলি কৱে, সুখ মাত্ৰ কহি স্বৰ্গ পথ প্ৰৱৰ্তাৱে, যেন শিশু ভাল মন্দ নাহি তত্ত্ববোধ, লাৰু বুলি লোভ দিয়া পিয়াৱে ঔষধ। এতিয়া কৃষ্ণই অৰ্জুনক কৈছে, এৰা অৰ্জুন, স্বৰূপতে বেদ বাক্য মোৰ বুলি কয়। হয়, বেদৰ বাক্য তাৰমানে কৃষ্ণৰ মুখৰ বাণী বুলি কৈছে। গতিকে বেদ ঈশ্বৰৰ মুখৰ বাণী, যেতিয়া বেদ ইয়াতে লিখাই আছে, নিশ্চয় কৃষ্ণৰ মুখৰ বাণী। এই বুলি কৈ সুখ মাত্ৰ, কেৱল বেদৰ কৰ্ম কৰিছে, নাই তেওঁ ঠিকে কৰিছে, তেওঁ ভাল হ'ব বা ভালটো কৰিছে, এই বুলি ভাবি স্বৰ্গৰ পথ বিচাৰিছে বা স্বৰ্গ পায়। যিদৰে কৰ্মটো ভালনে বেয়া, খাদ্যটো ভালনে বেয়া এই কথাটো নাজানে, খোৱাৰ পিছত বস্তুটো ভালনে বেয়া এইটো কথাটো নাজানি আমি একেবাৰে নাবালক চলি এটাক আমি এটা বৰ ধুনীয়া লাড়ু, সি আগতে লাড়ু খাই পাইছে, মিঠাই খাই পাইছে, গতিকে সি দেখা পাই ভাবিছে এইটো মিঠাই, সি মুখখন মেলি দিলে। কিন্তু এই মানে জ্ঞানী পিতৃ মাতৃয়ে এই মিঠাইটোৰ ভিতৰত যে তাৰ এটা ঔষধি দিছে, তাৰ এটা ৰোগ ভাল হোৱাৰ কাৰণে, সেইটো কথাটো শিশুটোৱে নাজানে। এতিয়া লাড়ু বুলি খালে, লাড়ু বুলি লোভ দিয়া পিয়াৱে ঔষধটো পিয়ালে, তাৰ যেন ঔষধৰ ব্যাধিৰ দূৰ ফল। এতিয়া মিঠাটো খোৱাৰ পিছত মূল বস্তুটো হ'ল ভিতৰত থকা ৰোগটো শিশুটোৰ ভাল হ'ল। কৰ্মৰো মুখ্য শেষ হ'ল জানিবা সকল। ঠিক তেনেদৰে কৰ্ম কৰিলে, ঈশ্বৰক অৰ্পি যদি সমস্ত শাস্ত্ৰৰ নিয়ম মানি কৰা যায়, সেইটো কৰ্ম, আৰু তেনেধৰণে কৰিলে সেইটোৰ পৰা মোক্ষ পায়, মুক্তি পায়। এই কথাটো ক'লে। বেদ জানো বুলি যিটো কৰে অহংকাৰ, যিমতে উপজে বেদ হেদ তাৰ। এতিয়া বহুত পণ্ডিতে মই বেদ জানো বুলি বেদ মুখস্থ কৰি বেদৰ শ্লোকবিলাকো মাতি দিয়ে, নহয়নে বাৰু? এতিয়া কৈছে, কৃষ্ণই কৈছে অৰ্জুনৰ, এৰা অৰ্জুন, বেদ জানো বুলি
যিবিলাকে বেদ মুখস্থ কৰি মই বেদ জানো বুলি অহংকাৰ কৰে, এতিয়া বেদনো কি মতে সৃষ্টি হৈছে, উপজিছে কেনেকৈ, বেদৰ ভাগৰ বিষয়ে মই তোমাৰ আগত কওঁ। এইবিলাক গূঢ় তত্ত্ব। দেহে আছে দেহে যে আছয় চাৰি চক্ৰ নিৰূপমা। এতিয়া আৰম্ভণি কৰিছে, এইটো যে দেহ অৰ্জুন, এই দেহটোত চাৰিটা চক্ৰ আছে। চক্ৰ মানে অৰ্থাৎ পদুম বুলি কৈছে, পদ্ম বা চক্ৰ। পৈশ্যন্তী বৈখৰী আৰু পৰা যে মধ্যমা। এটা হৈছে পৈশ্যন্তী, এটা বৈখৰী, এটা পৰা আৰু এটা মধ্যমা। আধাৰ চক্ৰৰ পৰা পদ্ম শুদ্ধ আতি, চাৰিডল কৰ্ণিকা যে কৰে পীত জ্যোতি। এতিয়া আধাৰ চক্ৰৰ পৰা পদ্ম শুদ্ধ আতি, আধাৰ চক্ৰনো ক'ত? এতিয়া গুহ্যতাৰে চাৰিটা পাহিৰ যুক্ত এটা পদুম আকাৰৰ চক্ৰ আছে গুহ্যত, গতিকে সেইটোক আধাৰ চক্ৰ বুলি কৈছে। এতিয়া কৈছে আধাৰ চক্ৰৰ পৰা পদ্ম শুদ্ধ আতি, অতি শুদ্ধ পদ্ম, চাৰিডল কৰ্ণিকা যে কৰে পীত জ্যোতি, অৰ্থাৎ চাৰিটা পাহিৰে যুত সেইটো পদুম আকৃতিৰ এটা চক্ৰ। এনেকুৱা পীত জ্যোতি, পীত মানে হালধীয়া, গতিকে সেই পদুমটোৰ জ্যোতিটো হ'ল, পোহৰটো হ'ল হালধীয়া বৰণৰ। অসংখ্যাত নাৰী আছে দেহৰ ভিতৰ। এতিয়া আমাৰ এই মানৱী শৰীৰটোত অসংখ্যাত নাৰী আছে, যদিও শাস্ত্ৰই কোৱা নাই ৭২,০০০ নাৰীৰে গঠিত এইটো শৰীৰ। অবিশ্বাস্য হ'লেও ই সত্য যে ৭২,০০০ নাৰীৰে গঠিত এইটো শৰীৰ। অসংখ্যাত নাৰী আছে দেহৰ ভিতৰ, তাৰ মধ্যে নৱনাৰী আছে মুখ্যতৰ। কিন্তু তাৰ ভিতৰত এই অসংখ্য নাৰীৰ ভিতৰত ৯ডাল নাৰী মুখ্য বুলি কৈছে। নৱৰো মধ্যত তিনি নাৰী অনুপাম, ইৰা যে পিংগলা আৰু সুষুম্না যে নাম। এই ৯ডাল নাৰীৰ ভিতৰতো তিনিডাল মুখ্য। এতিয়া ৯ডাল নাৰীনো ক'ত আছে? এতিয়া বাম নাসিকাই ইংগলা, দক্ষিণ নাসিকাই পিংগলা, দক্ষিণ নয়নে গান্ধাৰী, বাম নয়নে ইন্দ্ৰা, বাম কৰ্ণে আঞ্জলি, দক্ষিণ কৰ্ণে পুষ্কৰ, মুখত অলম্বুয়া, সৰ্বচক্ৰ ভেদ কৰি সুষুম্না নাৰী প্ৰধান, আৰু লিংগমূলে অন্দনাশা নাৰী নামে বহু অযুত আছে। এই ৯খন দুৱাৰত ৯ডাল নাৰী আছে, তাৰ ভিতৰত তিনি নাৰী মূলে, তাৰ ভিতৰত কৈছে ইৰা যে পিংগলা আৰু সুষুম্না যে নাম। এই ৯ডালৰ ভিতৰতো কিন্তু তিনিডাল মুখ্য নাৰী, ইংগলা